মুকালমুৱা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসক নাৰ্ছক আক্ৰমণৰ বাবে উদ্যত হৈ পৰিছে ৰোগীৰ আত্মীয়ৰ বিৰুদ্ধে চিকিৎসক নাৰ্ছক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাসহ 4 জনক আটক কৰিছে মুকালমুৱা আৰক্ষীয়ে ধৃত শামসুল হক নুৰুল হক আতৱাৰ আলী আৰু আকলিমা সুলতানা চিকিৎসক নাৰ্ছৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল এই 4 অভিযুক্তই প্ৰাথমিক চিকিৎসাৰ অন্তত এগৰাকী ৰোগীক জিএমচিলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল ৰোগীগৰাকীক প্ৰয়োজনীয় বেজি দি এন্টিবায়োটিক টেষ্টৰ বাবে কৰিব দিছিল অপেক্ষা আৰু ইয়াৰ বাবে ৰোগীৰ আত্মীয় চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসকক আক্ৰমণৰ চেষ্টা কৰে শামসুল হক নামৰ লোকজনে শামসুল হক পেছাত এজন অধিবক্তা বুলি জানিব পৰা গৈছে এই ঘটনাৰ কিছু দৃশ্য আহি পৰিছে দৃশ্য দেখুৱাইছে এই মুহূৰ্তত আপোনালোকক মহিলাসহ ইতিমধ্যে 4 জনক চিকিৎসক আৰু নাৰ্ছক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে চল্লিছত এটা এক্সিডেণ্ট পেচেণ্ট এটা আহিছিলে তো এক্সিডেণ্ট পেচেণ্টটো ইমান চিৰিয়াছ নহয় অলপ হেড ইঞ্জুৰি আছিলে তো পেচেণ্টটো চালোঁ মই চোৱাৰ পিছত মই ইনজেকশ্যন দিছোঁ ইনজেকশ্যন দিয়াৰ পিছত মই কৈছোঁ এটা এক্সৰে কৰক এক্সৰেটো কৰাৰ পিছত বাকী এটা চিটি স্কেন লাগিব চিটি স্কেনটোৰ কাৰণে জিএমচিএইচত ৰেফাৰ কৰা গৈছে গতিকে সেইখিনি কৈ কিনে মই প্ৰেছক্ৰিপশ্যনখন দি কিনে মই বেমাৰী চাই আছিলোঁ তাৰপিছত তেওঁলোকে বেজী দিয়া ৰুমটোত গৈছে বেজী ৰুমটোত যোৱাৰ পিছত মানে ইনজেকশ্যন দিছে দিয়াৰ পিছত এটা এণ্টিবায়'টিক টেষ্ট কৰা গৈছে টেষ্ট কৰাৰ পিছত আমি অলপ সময় চাওঁ 10-15 মিনিটমান সময় চাওঁ কিন্তু তেওঁলোকে সেইখিনি সময়ত ধৈৰ্য ধৰা নাই সেইখিনি সময় অধৈৰ্য হৈ কেনে মোৰ তাতে যাই কেনে মোক মানে খুব বেয়া ব্যৱহাৰ কৰিছে যে ইমান সময় হৈ গ'ল অথচ পেচেণ্টটো 10-15 মিনিটমান হোৱাই নাই সেইকাৰণে পেচেণ্টটো বহুত মানে আমাক খুব মিছবিহেভ কৰিছে আক্ৰমণ কৰিব মানে মোটামুটি ক'ব গ'লে আক্ৰমণে কৰিছে এনেকুৱা ধৰণৰ কৰিছে ইমান বেয়া ব্যৱহাৰ কৰিছে কৈছে ভাববা নোৱাৰা মানে আমাক মাৰবাৰ বাকী আৰু মই একদম দৌৰি একদম ডক্টৰৰ ৰুম পাইছোঁ মানে 15 মিনিট হোৱাই নাই পেচেণ্টটো ইমান বেছি হাল্লা কৰিছে কি পেচেণ্ট আছিলে এক্সিডেণ্ট পেচেণ্ট পচি বোলে ক'ৰবাত ৰেফাৰ কৰিছে ৰেফাৰ কৰা বুলি আমি কৈছোঁ শুনা নাই আৰু এটা এডভকেট আছে ইমান বেছি কৈছে মানে ভাববা নোৱাৰা আৰু একদম বেয়া ব্যৱহাৰ আমাক গোটেইকেইটাকে বোলে আমাৰ ওপৰত কেছ কৰিব সাঙুৰি ফেলে গোটেইকেইটা ডক্টৰ নাৰ্ছ একেবাৰে গেট আহিয়ে দম দিছে গোটেইকেইটাক ধৰিম বুলি কৈছে জনাইছে ছাৰহঁতে চব আহি গৈছে লৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত